মোৰ বিৰুদ্ধে আপোনালোকৰ চেনেলত ব্ৰেকিং নিউজ দুটামান দি তাৰ স্ক্ৰীনশ্বটটো মাৰি আকৌ পীযুষ হাজৰিকালৈ পঠিয়াই দিব আৰু পীযুষে উল্টাই ক'ব বঢ়িয়া হৈছে আৰু আপোনালোকৰ মালিক আৰু আপোনালোকৰ এডিটৰ যিবিলাকে এইটো কৰে সিহঁতে তিনিটামান জাপ মাৰি আজি পীযুষে মোক ছাপৰ্ট দিলে বা পীযুষে আজি বহুত ভাল পালে বুলি জপিয়াই লাগিব হয়নে নহয় ব্ৰেকিং নিউজ বিলাক এনেকুৱাকে দি দিয়ে পাৰ্চনেল ফেচবুকতে দি দিয়ে তাৰপিছত চাগে সেইটো স্ক্ৰীনশ্বট এটা মাৰি পীযুষলৈ পঠিয়াই দিয়ে পীযুষে বঢ়িয়া বুলি কয় নাই সংবাদ মাধ্যমৰ প্ৰত্যেকজন সাংবাদিক সঁচাকে নিউট্ৰেল হ'ব লাগে আৰু কেতিয়াও পাৰ্চনেল ফেচবুকত কাকো আক্ৰমণ কৰিব নালাগে এইটো সংবাদ মাধ্যমৰ নৈতিকতাৰ বাবে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা আছে চব আইন যি আছে তেওঁ ৰাতিটোৰ ভিতৰতে আইনখন বদলাই দিবৰ কাৰণে তেওঁৰ নিচিনা আৰু এনেকুৱা মহাপুৰুষ পৃথিৱীতে জন্ম হোৱা নাই যদি সৰ্বশিক্ষাত অকল থলুৱা প্ৰতিষ্ঠানকহে এনেকুৱা ধৰণৰ কাম দিয়াৰ সিদ্ধান্ত আছে মই জানো যে ডাক্তৰ ৰমেশ পেগুৱে গম নোপোৱাকে সব ঠিকাবিলাক হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীৰ যিকোনো এটা সংস্থা তেওঁক যিবিলাকে কমিশ্যন দিয়ে তেওঁকে দি দিব আৰু সেইটো কাৰণে আপুনি মই কৈ থাকি লাভ নাই আপোনালোকৰ চেনেলেও তেওঁকে ছাপৰ্ট দিব আল্টিমেটলি মোৰ নিউজটো যদি মই গালিও পাৰোঁ সেইটোও ভালকে নুলিয়াব বৰং মোৰ বিৰুদ্ধে আপোনালোকৰ চেনেলত ব্ৰেকিং নিউজ দুটামান দি তাৰ স্ক্ৰীনশ্বটটো মাৰি আকৌ পীযুষ হাজৰিকালৈ পঠিয়াই দিব আৰু পীযুষে উল্টাই ক'ব বঢ়িয়া হৈছে আৰু আপোনালোকৰ মালিক আৰু আপোনালোকৰ এডিটৰ যিবিলাকে এইটো কৰে সিহঁতে তিনিটামান জাপ মাৰি আজি পীযুষে মোক ছাপৰ্ট দিলে বা পীযুষে আজি বহুত ভাল পালে বুলি জপিয়াই থাকিব সকলো মোৰ প্ৰব্লেমটো কি জানে নাই মোৰ প্ৰব্লেমটো হ'ল মই হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওঁ মোৰ প্ৰব্লেমটো হ'ল মই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰোঁ মোৰ প্ৰব্লেমটো হ'ল যে মই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰোঁ কাৰণে চব মানুহে মানে ভাবে যে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত যদি ভাল হ'বলৈ হয় অখিল গগৈক গালি পাৰা গতিকে অখিল গগৈ বদনাম এটা কৰিব পৰাটোৱে সকলো মানুহৰ কাৰণে কম্পিটিশ্যনৰ নিচিনা এটা কথা এনেকুৱা ধৰণৰ মোৰ বিৰুদ্ধে ব্ৰেকিং নিউজ বিলাক মই চাই থাকো মোৰ ফোনলৈতো আহি থাকে ব্ৰেকিং নিউজ বহুত ঠাইত মই চবকে কোৱা নাই দেই হয়নে নহয় ব্ৰেকিং নিউজ বিলাক এনেকুৱাকে দি দিয়ে পাৰ্চনেল ফেচবুকতে দি দিয়ে তাৰপিছত চাগে সেইটো স্ক্ৰীনশ্বট এটা মাৰি পীযুষলৈ পঠিয়াই দিয়ে পীযুষে বঢ়িয়া বুলি কয় নাই আমি ভাই জীৱনটো গোটেই জীৱনটো অসমৰ কাৰণে জীৱন কটাই দিলো অসমৰ কাৰণে চব হেৰুৱাই দিলো এই চালি ঘৰ এখনত থাকো আমিতো ভাই জীৱনত যিমান কষ্ট পাব লাগে চব পালো কোনে কি ধান্দা কোনটো কৰে অখিল গগৈৰ বিৰুদ্ধে ব্ৰেকিং অসমৰ ইতিহাসত চববিলাক টিভি চেনেল চব আটাইতকৈ বেছি ব্ৰেকিং মোৰ বিৰুদ্ধে আপোনালোকে ব্ৰেকিং নিউজ পাব তাৰপিছত মালটো নাই আৰু কথাটো মিছাকে দি দিয়ে পটককে দুবাৰমান মোৰ বিৰুদ্ধে হেৰি কৰে তাৰপিছত এই স্ক্ৰীনশ্বটটো মাৰি পীযুষক দিয়ে পীযুষে বঢ়িয়া বুলি কৈ দিয়ে একদম ফূৰ্তিত দুকাপ চাহ খায় তাৰপিছত ব্ৰেকিং দিয়ে সংবাদ মাধ্যমে কিন্তু অখিল গগৈৰ সংগ দিছে আপুনি মই চবকে কোৱা নাই মই চবকে কোৱা নাই মই আপোনাক এটা কথা কৈছো সংবাদ মাধ্যমৰ প্ৰত্যেকজন সাংবাদিক সঁচাকে নিউট্ৰেল হ'ব লাগে আৰু কেতিয়াও পাৰ্চনেল ফেচবুকত কাকো আক্ৰমণ কৰিব নালাগে কোনো সামাজিক আমাৰ নিচিনা ৰাজনৈতিক মানুহক পাৰ্চনেল ফেচবুকত কেতিয়াও আক্ৰমণ কৰিব নালাগে এইটো সংবাদ মাধ্যমৰ নৈতিকতাৰ বাবে আপুনি শৃংখলাক ভাল পাব পাৰে আপুনি মোক বেয়া পাব পাৰে কিন্তু মোৰ আৰু শৃংখলাৰ মাজত কাজিয়া লগাবৰ কাৰণে পাৰ্চনেল আপুনি কেতিয়াও কাম কৰিব নালাগে আপোনাৰ সংবাদ মাধ্যমত দিয়ক কোনো কথা নাই